মানুহৰ মাজত হেৰাই গৈছে মানুহ। কাৰো কথা ভাবিবলৈ কাৰোৰে আজৰি নাই আজি। নিজক লৈ সকলো এতিয়া ব্যস্ত। তাৰ মাজতো আছে কিছু ব্যতিক্ৰমী লোক, যিসকলে নীৰৱে সমাজ আৰু দেশৰ হকে কাম কৰি যায়। নিবিচাৰে ইয়াৰ কোনো প্ৰচাৰ। আন এচাম ব্যক্তি আছে যিসকলে প্ৰচাৰৰ বাবে মানৱতাৰ খাতিৰত বহু কাম কৰা বুলি প্ৰচাৰ চলাবলৈ এনে কিছু কাম কৰি দেখুৱায়। দুই শ্ৰেণীৰ লোকৰ মাজত আছে বহুত পাৰ্থক্য। এফালে সঁচা মানৱতা, আনফালে মানৱতাক ঢাল হিচাপে লৈ আত্মপ্ৰচাৰৰ বাবে কৌশলপূৰ্ণভাৱে এনে কাম কৰে। সাম্প্ৰতিক এনে মানুহৰ সংখ্যাই বেছি। কাম কম, প্ৰচাৰ বেছি বা ধনৰ জোৰত কৰে এনে ভাৱমূৰ্তি তৈয়াৰ কৰিব খোজে যে সমাজখনৰ প্ৰতি তেওঁলোক সদায় দায়বদ্ধ। কিন্তু এনে লোক সমাজৰ প্ৰতি সঁচাই দায়বদ্ধনে? এইসকলৰ বিপৰীতে কিছু সংখ্যক লোক আছে যাৰ সংখ্যা নগণ্য, যিসকলে লোকচক্ষুৰ আঁৰত থাকি নিস্বাৰ্থভাৱে আনক সহায় কৰি যায়, মানৱ ধৰ্ম পালন কৰি যায়। নগাঁও জিলাৰ জুৰিয়াত যদি কোনোবা আহিছে, নিশ্চয় আপোনালোকৰ চকুত পৰিছে এজন পাগল, এজন মানসিক বিকাৰগ্ৰস্ত লোক বজাৰৰ অ'ত ত'ত থিয় হৈ থাকে। আৰু জুৰিয়াল যিসকল বাসিন্দা আছে, লোকসকল আছে, তেওঁলোকে মৰমতে এই পাগলজনক খাবলৈ দিয়ে। ৰাতিও বজাৰত থাকে, দিনতো বজাৰত থাকে এই পাগলজন। এই পাগলজনক জুৰিয়াৰে কিছু সংখ্যক লোকে লোকচক্ষুৰ আঁৰত থাকি এইজনক তেওঁলোকে সহায় কৰিছে, নিস্বাৰ্থভাৱে সহায় কৰিছে, মানৱ ধৰ্ম পালন কৰিছে। কোনো প্ৰচাৰৰ বাবে নহয়। এই ভিডিঅ'টো যেতিয়া গ্ৰহণ কৰা হৈছিলে, তেতিয়া তেওঁলোকো জনা নাছিলে যে ভিডিঅ' কৰা হৈছে। তেওঁলোক নিস্বাৰ্থভাৱে মানৱ ধৰ্ম পালন কৰি গৈছে। এর বালা তোমরা দেখছো জাকির ভাই? এর বালা তোমরা পাইছো না? লুঙ্গি ফেলে দে ক্যামেরা করছো ভিডিও করে দাও সাইড
এই